কেইটামান চুৰ বাচ্চা কৈছোঁ। এখন কমিটিয়ে এটা অঞ্চলৰ মানুহে বহুত কষ্ট কৰি এটা অনুষ্ঠান পাতে, এখন ৰাস পাতে। তহঁতি কোনো নহয় যে তহঁতক পাৰ্চনেলি ইনভাইট কৰিছে, নিমন্ত্ৰণ কৰিছে, নাই কৰা। তাৰপিছতো মনোৰঞ্জন কৰিব গৈছ, যা, কোনো ৰখাই থকা নাই। প্ৰতিখন ৰাসে চাগৈ, প্ৰতিটো অনুষ্ঠানে উপভোগ কৰগৈ। কিন্তু তাত গৈ পেনাই তেতুগুৰিলৈকে মদ এসোপামান খাই পেনাই কাজিয়া কৰি অনুষ্ঠানটো কিয় বেয়া কৰ? তহঁতি গম পাৱনে সেই অনুষ্ঠানটো পাতিবৰ কাৰণে কিমান মানুহৰ কষ্ট সোমাই আছে? দিনে ৰাতিয়ে মানুহে কষ্ট কৰিছে ভালকৈ ৰাস এখন পাতিবলৈ, দিনে ৰাতিয়ে কষ্ট কৰিছে মানুহে অনুষ্ঠান এটা পাতিবলৈ। তহঁতি গৈছ কাজিয়া কৰি পৰিৱেশটো বিনষ্ট কৰিছ। কিয়? ঘৰখনো তহঁতৰ এনেকুৱা হ'ব পাৰে, তহঁতৰ পৰিয়ালটো এনেকুৱা, তহঁতৰ গোষ্ঠীটো এনেকুৱা চাগে, য'তে ত'তে গৈ পিনে হাগি দিয়াটো। যদি নহয় তেনেহ'লে নকৰিবি। যদি কাজিয়া লাগিব মন আছে, মাৰপিট লাগ, কাটা কুটা লাগি যা, মৰি যা, একো ক'বলগীয়া নাই। কিন্তু সেই অনুষ্ঠানটো ওচৰত নহয়। কাজিয়া লাগিব মন আছে, বেলেগত যাবি। কথা বতৰা নাই, ক'ৰবাত ৰাস এখন হৈছে, কিবা অনুষ্ঠান এটা হৈছে, তাত গৈছে মাৰপিট কাজিয়া। ইমানে যদি লাগিব মন আছে তেনেহ'লে বৰ্ডাৰত যা, শত্ৰুৰ লগত লাগগৈ। কিন্তু নাই, ভিতৰতে এইকেইটা দন আৰু কাম নাই এইবিলাক।